हमनी के जोनटा हालमारी शाह बागिसा में जोनटा घटना घट के गेले सुस्मी उरांग उकर बहुत दुखिता लगा कथा। आज हमनी खोंग थाना में आज हमनी घेराव करी आही तो उस वाली के एरकम एक घटना घट के गेले। आज हमनी के सरकार बोलेला कि जे बेटी बचाओ बेटी बढ़ाओ, तो आज हमनी तो ओटा हमनी के जुगो में हमनी नहीं किए। आज बेटी बचाओ बेटी बढ़ाओ तो हमनी के देखो थी हमनी के जे बेटी के लगे हमनी के होता करते दिन जाते हमनी हुरेखा नहीं हमनी के हेरी नहीं खे कि जे हमनी के रास्ता चले के ले। हाँ हमनी के आज हमनी के पढ़ा लिखा करे के ले हमनी के कि नहीं खे कि हमनी के आग्रह नहीं खे कि जे आज हमनी बेटी लगी हमनी रास्ता में निकल के चलबोई बा कोनो एक काम करबोई। हमनी के अधिकार नहीं खे कि आज हमनी के छुआली मानु हो नारी के आज अत्याचार करोथेन एरकम एक अत्याचार करोथेन जेते हाঁস मुर्गी जेरकम गाड़ी गरु छागली के अत्याचार करा हईला ओ दिजन जे हमनी के अत्याचार करोथेन की करे के ले ओटा कारणे आज खोंग थाना और घेराव कर जेहेतु हालमारी शाह बागिसार खाड़िया लाइनर निर्बासी सुस्मी उरांगक हत्या करा गम पाइছোঁ। इतिमध्ये तार शरीर जी मृतदेह चाई गम पाइছোঁ जे एजनक हत्या करा गम पाइছোঁ। जी निजे हत्या करा ना ताक जोर जबरदस्ती हत्या करा तार जीजनक हत्याकारे अलप गम पाइছোঁ সেইজনক অতি সোনকালে গ্রেপ্তার করে তাক ফাঁসি দিব লাগিব, নহলে অন্যথা আমি গণতান্ত্রিক আন্দোলন কৰিম। হয় আমি রাজপথ আন্দোলন কৰিব কাৰণে বাধ্য হ'ম। আমি জিলা আয়ুক্ত কাৰ্যালয় ঘেৰা কৰিব আমি যিকোনো গণতান্ত্রিক আমি কাৰ্যসূচী আমি হাতত ল'ব কাৰণে বাধ্য হ'ম। হয় যোৱা 8 তাৰিখে হালমাৰী চাহ বাগিচা সুস্মি উৰাঙে সন্ধিয়া 6টা মান বজাত ঘৰৰ পৰা নিৰুদ্দেশ হৈছিলে আৰু পৰিয়ালে খবৰ লগাওঁতে সোধা পোছা কৰোঁতে গোটেই তদন্ত কৰোঁতে নাপায় তেওঁলোকে শনিবাৰে এখন খোৱাং থানা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল। কিন্তু সেই মৰ্মে দেওবাৰে 10 তাৰিখে দেওবাৰে সন্ধিয়া প্ৰায় 6টা মান বজাতে অৰ্ধ উলংঘভাৱে মৃতদেহ খোৱাং দুলীয়াডিমু নৈত উদ্ধাৰ হৈছে। আৰু আমি গম পোৱা মতে এই সুস্মা উৰাঙক হত্যা কৰা দাবী জনাইছোঁ আৰু গম পোৱা মতে হত্যা কৰা হৈছে। আৰু গতিকে আমি হত্যাকাৰীক আমি অসম চৰকাৰ তথা অসম পুলিচক প্ৰশাসনক আমি দাবী জনাইছোঁ যে হত্যাকাৰীক কঠোৰতকৈ কঠোৰ শাস্তি আৰু তেখেতক দুখী কৰায়ত্ব হ'লে তেওঁক ফাঁচি প্ৰদান কৰে। আৰু আমি চৰকাৰক অনুৰোধ জনাইছোঁ আৰু আদালতক আমি অনুৰোধ জনাইছোঁ যে এইটো ফাষ্ট ট্ৰেক আদালত বিচাৰ হ'ব লাগে, সোনকালে যদি বিচাৰ কৰি তেখেতক ফাঁচি প্ৰদান কৰিব লাগে। আৰু আমি অসম চৰকাৰক দাবী জনাইছোঁ এই যি হত্যাকাৰী পৰিয়ালটোক তেওঁলোকৰ মৃতকৰ পৰিয়ালটোক আমি এককালীন অসম চৰকাৰক 20 লাখ টকা এককালীন সাহায্য বিচাৰিছোঁ। আৰু আমাৰ দাবী হ'ল যেতিয়ালৈকে এই দুখী কৰায়ত্ব কৰি তেখেতে ফাঁচি নিদিয়ে তেতিয়ালৈকে আমাৰ গণতান্ত্ৰিক আন্দোলন আমি আদিবাসী ছাত্ৰ সন্থা লৈ থাকিম। আজি আমি খোৱাং থানা ঘেৰাও কৰিছোঁ 2 ঘণ্টীয়া কাৰ্যসূচী। যিহেতু যেতিয়ালৈকে কৰায়ত্ব নকৰি তেখেতক জেল হাজতলৈ প্ৰেৰণ নকৰে তেতিয়ালৈকে আমি কিন্তু আন্দোলন আমাৰ জাৰি থাকিব। গম পোৱা মতে এজনক আটক কৰিছে, কিন্তু সেইজন প্ৰকৃত দুখী হয় নে কি হয় আমি গম পোৱা নাই। কিন্তু পুলিচ প্ৰশাসনে তেওঁলোকক উচিত তদন্ত কৰক, কোন দুখী হয় তেওঁ দুখীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক। আমি হত্যাকাৰী নদীত ভাৱে আমি যিটো দেখিছোঁ তাৰ পিঠিত আমি চিন দেখি পাইছোঁ আৰু অৰ্ধ উলংঘভাৱে এইটো ছুইচাইড কৰিবলৈ আমি ভবা নাই। কিন্তু তেখেতক অৰ্ধ উলংঘ দেখিছোঁ এইটো কিন্তু হত্যা বুলি আমি সন্দেহ আছে আমাৰ।